প্ৰতিটো পৰিয়ালত সুখ আৰু শান্তি বজাই ৰাখিবলৈ স্বামী স্ত্ৰী দুয়োৰে ভূমিকা সমান। মহিলাসকলে স্বামীৰ মাজত কিছুমান বিশেষ গুণ বিচাৰে। পৰিয়ালৰ সুখৰ কাৰণ হৈছে নাৰীৰ গুণ। এই কথাষাৰ আমাৰ মাজত যথেষ্ট জনপ্ৰিয়, কিন্তু এটা পৰিয়াল জীয়াই ৰাখিবলৈ বা পৰিয়ালত শান্তি আৰু সুখ বজাই ৰাখিবলৈ কেৱল নাৰীৰ ভূমিকা নেকি? সেই ঘৰখনৰ পুৰুষজনৰ কোনো ভূমিকা নাই নেকি? কিন্তু বৰ্তমান প্ৰজন্মই তেনেকৈ নাভাবে। আচলতে পৰিয়ালটো ভালকৈ ৰাখিবলৈ আৰু সুখ শান্তি বজাই ৰাখিবলৈ দুয়োৰে ভূমিকা গুৰুত্বপূৰ্ণ। এগৰাকী নাৰীয়ে স্বামীৰ মাজত এই 5টা গুণ বিচাৰে। যদি স্বামীৰ মাজত এই 5টা গুণ দেখা পায়, তেন্তে তেওঁলোকৰ জীৱনত সুখৰ অভাৱ নহয়। সেই গুণকেইটা হৈছে: নম্বৰ 1, মন দি কথা শুনা। প্ৰতিগৰাকী মহিলাই নিজৰ স্বামী এজন ভাল শ্ৰোতা হোৱাটো বিচাৰে। আপুনি যদি আপোনাৰ পত্নীৰ কথা নুশুনে বা গুৰুত্ব নিদিয়ে, তেন্তে তেওঁ ক্ৰমান্বয়ে আপোনাৰ প্ৰতি ভালপোৱা কমিব পাৰে। নম্বৰ 2, সংসাৰৰ দায়িত্ব ভাগ বতৰা কৰা। এটা পৰিয়ালৰ সুখ আৰু শান্তি ৰাখিবলৈ সকলোৱে দায়িত্ব ল'ব লাগে। যিহেতু আপোনাৰ পত্নীয়ে ঘৰৰ কাম কাজ কৰিব, সেয়েহে আপুনিও দায়িত্ব ভাগ কৰিব লাগিব। যদি স্বামী পত্নী দুয়োজনে কৰ্মৰত, যত্ন বেছিকৈ লোৱা প্ৰয়োজন। এজনে ৰান্ধি দিলে আনজনে শাক পাচলি কাটি দিলে ভাল। এনেদৰে কামৰ ভাগ বতৰা হ'ব লাগে। নম্বৰ 3, আপোনাৰ পত্নীক এগৰাকী ভাল বন্ধু বুলি গণ্য কৰক। সম্পৰ্কত দুয়োৰে সমান অধিকাৰ আছে। দুয়োজনে ইজনে সিজনক সন্মান কৰা উচিত। যদি স্বামী বন্ধু হ'ব পাৰে, তেন্তে সকলো কথা নিৰাপদে ক'ব পাৰি। কিবা এটা কৰাৰ আগতে 10 বাৰ ভাবিব নালাগে, বৰঞ্চ দুয়োজনে সকলো দায়িত্ব ল'ব পাৰে। নম্বৰ 4, ইজনে সিজনৰ হাত এৰি নিদিব। এটা পৰিয়ালত শান্তি আৰু সুখ বজাই ৰাখিবলৈ আৰু বৈবাহিক কাজিয়াৰ পৰা আঁতৰি থাকিবলৈ ইজনে সিজনক সন্মান কৰাটো প্ৰয়োজনীয়। যদি আপোনাৰ সম্পৰ্ক এই দুটা দিশত মজবুত হয়, তেন্তে আৰু কোনো সমস্যা নহ'ব। গতিকে পত্নীক সন্মান কৰক, পত্নীৰ মতামতক গুৰুত্ব দিয়ক। এইটোৱে তেওঁ আপোনাৰ পৰা আশা কৰে। দুয়োজনেই ভালে থাকক, দুয়োৰে বাবে পৰিয়ালটো সুখী হওক। নম্বৰ 5, পত্নীক সমৰ্থন কৰক। আপুনি আৰু আপোনাৰ পত্নীৰ লগত মতামতো বেলেগ বেলেগ হ'ব পাৰে, কিন্তু সেইবোৰ কথা তেওঁক একান্তভাৱে কওক। সকলোৰে সন্মুখত পত্নীক চিঞৰি নাথাকিব। সকলোৰে সন্মুখত অপমান নকৰিব। সদায় মনত ৰাখিব, আপুনি আৰু আপোনাৰ পত্নী দুয়ো এক। গতিকে তেওঁৰ প্ৰতি দায়বদ্ধ হোৱাটো আপোনাৰ কৰ্তব্য। আনৰ আগত পত্নীক সমৰ্থন কৰক।